হয় সমীৰণ গণতন্ত্ৰৰ মহা উৎসৱত অংশগ্ৰহণ কৰিবলৈ ৰাতিপুৱা 6 বজাৰ পৰাই বঙাইগাঁও বিধানসভা সমষ্টিৰ বঙাইগাঁও চহৰত ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। কিন্তু যোৱা দুটা দিন ধৰি বতৰ প্ৰতিকূল আৰু আজি ৰাতিপুৱাৰ ভাগত বতৰ কিছু ভাল আছিলে যদিও এতিয়া পুনৰ কিনকিনীয়া বৰষুণ আৰম্ভ হৈছে। আৰু এই যি ভোটগ্ৰহণ কেন্দ্ৰ আছে 105 নং আৰু 103 নং ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ইয়াৰ বিদ্যালয়ৰ কৰিডৰত এনেধৰণে শাৰী পতা দেখিবলৈ পোৱা গৈছে। ভোটাৰক সকলোৱে এটা আশা লৈ আহিছে। কি আশা লৈ আহিছে তেওঁলোকৰ পৰা মই জানিবলৈ যত্ন কৰিম। তাৰ পূৰ্বে মই জনাই ল'বলৈ বিচাৰিছোঁ যে এই 103 নং যিটো ভোটগ্ৰহণ কেন্দ্ৰ তাত যিগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, এই ফণীভূষণ চৌধুৰীয়ে ভোটদান কৰিবলৈ আহিব। কিছু সময় পিছতে তেওঁ আহি পাব। কিনকিনীয়া বৰষুণৰ মাজতো কিন্তু এতিয়াও এনেধৰণে ৰাইজ আহি থকা পৰিলক্ষিত হৈছে। আৰু ৰাতিপুৱাৰ পৰা এই দীঘলীয়া শাৰী মই দেখুৱাইছোঁ, দীঘলীয়া শাৰী আৰু যি ভোটিং পাৰ্চেণ্টেজ আশানুৰূপ হ'ব বুলি ধাৰণা কৰা হৈছিলে, কিন্তু প্ৰতিকূল বতৰৰ বাবে হয়তো আজি কম হ'ব। কি আশা ভোটাধিকাৰ সাব্যস্ত কৰি এখন সুস্থিৰ চৰকাৰ হওক সেই আশাৰে আহিছোঁ ভোট দিবলৈ ৰাতিপুৱাই। বতৰৰ কাৰণে অলপমান অসুবিধা হৈছে, হ'লেও আৰু ইমান অসুবিধা এটা উপভোগ কৰা নাই আৰু উপলব্ধি কৰা নাই। আশা কৰিছোঁ এখন সুস্থিৰ চৰকাৰ হোৱাৰ কাৰণে আশা কৰিছোঁ, যাতে ভৱিষ্যতে এখন ভাল চৰকাৰ গঠন হয় সেইটোৱে আশা কৰিছোঁ। বতৰে অলপ বিধি পথালি দিছে, কিন্তু তথাপিতো মানুহৰ উৎসাহ উদ্দীপনাটো বেছি ভাল দেখা গৈছে ভোট দিয়াৰ কাৰণে। হয়, মানুহৰ মাজত যি উৎসাহ উদ্দীপনা যথেষ্ট আছে তেওঁ উল্লেখ কৰিছে। দাদা ভাল অনুভৱ, ভাল লাগিছে। বহুত বছৰ পিছত এইবাৰ মানে ভাল এটা অনুভৱ যে ভাল কেণ্ডিডেট থকা যেন লাগিছে, সেইটো কাৰণে বহুত ভাল লাগিছে। বতৰে অলপ অসুবিধা দিছে সেইটো, তথাপি বতৰ নেচি হ'লে চবেই আহিব আৰু ভাল 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 ভোট দিব আহিছোঁ। ভাল লাগিছে আজি বহুত দিনৰ মূৰত এনেকুৱা এটা প্ৰতিকূল বতৰতো ৰাইজে ওলাই আহিছে। আমি খুব ভাল পাইছোঁ। আমি ভোটাৰ অধিকাৰ আমি সাব্যস্ত কৰিম। হয়, প্ৰতিকূল বতৰতো ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। মই ভাবোঁ যে আমি সকলোৱে গৌৰৱেৰে ভোট দিয়া উচিত। আমাৰ এইটো গণতান্ত্ৰিক অধিকাৰ, আমি তাৰ বাবেই ইয়াতে থিয় হৈ আছোঁ। বতৰে দিছে, এইটো ভগৱানৰ কথা, কিন্তু আমি ভোটাধিকাৰ সাব্যস্ত কৰিমেই। হয়, নিশ্চয়কৈ তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে। বতৰ প্ৰতিকূল, কিন্তু তাৰ মাজতো ৰাইজ ওলাই আহিছে। যোৱা দুটা দিন ধৰি বৰষুণ চলি আছে বঙাইগাঁও বুলি নহয় বোলে ৰাজ্যতেই বৰষুণ, কিন্তু আজি ৰাতিপুৱাৰ ভাগত কিছু ফৰকাৰ হোৱাৰ ইংগিত দিছিলে, কিন্তু পুনৰ বতৰ ডাৱৰীয়া হ'ল আৰু এতিয়া কিনকিনীয়া বৰষুণ পুনৰ আৰম্ভ হৈছে। আৰু মই উল্লেখ কৰিম যে কিছু সময় পিছতে যিগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে আহি এই ভোটগ্ৰহণ কেন্দ্ৰতে ভোটদান কৰিব।